লৈ আহিছো এটা বিশেষ খবৰ ৰাহুল গান্ধী হেনো জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে এনেদৰে মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ৰাহুল গান্ধীৰ হে কথা শুনে এক বিশেষ সম্প্ৰদায়ৰ লোকসকলে মুখ্যমন্ত্ৰীৰ কথা নুশুনে এই সকল লোকে সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে ৰাহুল গান্ধী এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ কথা শুনে এটা বিশেষ সম্প্ৰদায়ৰ লোকসকলে মই কলে নুশুনে কিয়নো মুখ শত্ৰু বুলি ভাবে তেওঁলোকে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে এবাৰ কলে এই কথা যে ৰাহুল গান্ধীয়ে ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিয়নো ৰাহুল গান্ধীৰ হে কথা শুনে এক বিশেষ সম্প্ৰদায়ৰ লোকসকলে মুখ্যমন্ত্ৰীৰ কথা নুশুনে বুলি তেওঁলোকে কৈছে যেহেতু আৰু এয়া কথা আজি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কেবিনেট বৈঠকত ৰাহুল গান্ধী জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে মুছলমানে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা শুনিব প্ৰধানমন্ত্ৰী মোদীৰ কথা নুশুনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰা হৈছে ৰাহুল গান্ধীক পুনৰ তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু এনেদৰে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ৰাহুল গান্ধী ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিয়নো বিশেষ সম্প্ৰদায়ৰ লোকসকলেহে তেওঁৰ কথা শুনে ৰাহুল গান্ধী জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ হ'ব লাগে বিশেষ সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা শুনিব প্ৰধানমন্ত্ৰী মোদীৰ কথা নুশুনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া মন্তব্য এই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম ভূমিকা কোনোবাই পালন কৰিব সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বাসেডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মোকতো এনিমি বুলি ভাবে না বিয়ান পতা মানুহজন কেনেকে এম্বাসেডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দিয়েতো ব্ৰেণ্ড এম্বাসেডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে মুখ্যমন্ত্ৰী মহোদয় এছডিজি যেতিয়া আপুনি কথাখিনি ক'লে তাৰ পাছত বিৰোধীয়ে কৈছে যে আপোনাৰ এইটো পাব্লিচিটি ষ্টাণ্ট আৰু কৈছে মাৰ্কেটিং এটা নীতি আয়োগে যদি মোৰ কাৰণে মাৰ্কেটিং কৰে আপোনালোকেতো মোক ধন্যবাদ দিব লাগে যে অসমততো ইমান প্ৰতাপী মুখ্যমন্ত্ৰী কেতিয়াও জন্ম হোৱা নাছিল যে নীতি আয়োগেও তেওঁৰ কাৰণে মাৰ্কেটিং কৰে সেই বুলি এছডিজি বুলি নহয় সেই বুলিয়ে ধন্যবাদ দিয়কচোন সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব মন্তব্য আছিলে মুখ্যমন্ত্ৰী গৰাকীৰ আৰু তেওঁ এনেদৰে এতিয়া ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বাসেডৰ হ'বলৈ কৈছে কিয়নো ৰাহুল গান্ধী জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ যদিহে হয় তেন্তে বিশেষ সম্প্ৰদায়ৰ লোকসকলে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ কথা শুনিব কিয়নো মুখ্যমন্ত্ৰী গৰাকী আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা নুশুনে বিশেষ সম্প্ৰদায়ৰ লোকসকলে আৰু তাৰ বাবে ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বাসেডৰ হ'বলৈ দিছে যাতে এই বিশেষ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ কথা শুনে আৰু তেওঁৰ কথা শুনি তেওঁলোকে যেন হেয়া কাম কৰে হেয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে মোৰ কথা নুশুনে মুখ শত্ৰু বুলি ভাবে বিশেষ সম্প্ৰদায়ৰ লোকসকলে এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে যেহেতু এয়া আজি কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ সম্প্ৰদায়ৰ লোকসকলক লৈ এক কথা কোৱা হৈছে কিয়নো ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰা হৈছে আৰু তেওঁ কৈছে যে ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বাসেডৰ বনাব লাগে জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বাসেডৰ বনাব লাগে আৰু তেতিয়াহে এই লোকসকলে কথা শুনিব কিয়নো কংগ্ৰেছৰ আৰু ৰাহুল গান্ধীৰ কথাহে শুনে বিশেষ সম্প্ৰদায়ৰ লোকসকলে মুখ্যমন্ত্ৰী গৰাকীৰ কথা নুশুনে কিয়নো তেওঁক শত্ৰু বুলি ভাবে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এবাৰ শুনাবলৈ চেষ্টা কৰিম এই মন্তব্য প্ৰতাপী মুখ্যমন্ত্ৰী সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বাসেডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব
কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মোকতো এনিমি বুলি ভাবে না স্যার বিয়ান পতা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিব নে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিব নে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে মুখ্যমন্ত্ৰী মহোদয় এছডিজিৰ যেতিয়া আপুনি কথাখিনি ক'লে তাৰ পাছত বিৰোধীয়ে কৈছে যে আপোনাৰ সেইটো পাব্লিচিটি ষ্টাণ্ট আৰু কৈছে এইটো মাৰ্কেটিং এটা নীতি আয়োগে যদি মোৰ কাৰণে মাৰ্কেটিং কৰে আপোনালোকেতো মোক ধন্যবাদ দিব লাগে যে অসমততো ইমান প্ৰতাপী মুখ্যমন্ত্ৰী কেতিয়াও জন্ম হোৱা নাছিল যে নীতি আয়োগেও তেওঁৰ কাৰণে মাৰ্কেটিং কৰে সেই বুলি এছডিজি বুলি নহয় সেই বুলিয়ে ধন্যবাদ দিয়কচোন